যোৱা ৰাতি ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ দূৰত্বত এখন অসমৰ স্কুল আছিলে যিখনত বোমা বিস্ফোৰণ কৰি মিজো দুষ্কৃতিয়ে এখন উৰাই দিয়ে। ইয়াৰ পাছতে আজি SSB বাহিনীক ৰাখিবলৈ যে স্থান নিৰ্ধাৰণ কৰা হৈছে, ইয়াতো মিজো বাহিনীয়ে বিপত্তি দিয়ে, বাধা দিয়ে ইয়াত কেম্প নাবনাবলৈ। ইয়াৰ পাছত আমাৰ SSB জোৱানসকলে মিলি ইয়াতে এখন ঠাই ঠিক কৰিছে, আমাৰ প্ৰশাসনে মিলি ইয়াতে কাম চলি আছে। আমি দেখিবলৈ পাইছোঁ আমাৰ স্থানীয় ৰাইজ আছে, আমি কথা পাতিলাম স্থানীয় ৰাইজৰ লগতে। দাদা, আপোনাৰ নামটো কি হয়? আমার নাম আবুল হোসেন বড়ভাইয়া। আচ্ছা, ইয়াতে কেম্প বনোৱাৰ ঘটনাটো দিনত কি হৈছিলে? ইহাত যখন কাম আরম্ভ হয়েছিল, আমাদের আসামল প্রশাসন এসে এই কাজটা আরম্ভ করেছিল, তখন মিজোরামে IRP বাটালিয়ান আছে, এখানে বাধা দিছিল। কিন্তু আমাদের যে বর্ডারত SSB বাহিনী মোতায়েন করা হয়েছিল, সেই বাহিনী সেটা না মানি একটু আগবাড়ি গিয়ে এই কাজটা চলি আছে। তাত কিন্তু যে আসামের মিজোরামের মিজোরা জাত কাজ করি আছে, সেটা কিন্তু বর্তমানে কাজ চলে, সেটা কিন্তু আসামের জমিত কাজ চলে। ইয়াৰ পৰা মিজো বাহিনী কিমান দূৰত্বত আছে? 20-30 মিটার দূরত আছে। তেখেতে মানে সদায় ইয়াতে দৌৰ মাৰি থাকে। ডন মারি থাকে। তেখেতে কি দাবী কৰে এই স্থানখিনি দেশত? মিজোরামও বলে দাবি করে, কিন্তু এয়া মিজোরাম নহয়। এখান থেকে প্রায় 2 কিলোমিটার উপরত মিজোরামের জায়গা, আসামের জায়গা আছে। মানে জোৰ জবৰদস্তি কৰি তেখেতে লৈ যাব বিচাৰে। লয় যাব পাৰিছে। নানাভাৱে আক্ৰমণ চলি আছে আসামৰ লোকৰ ওপৰত। আজি ইয়াতে যি কাম চলি আছে, কিমান টাইম লাগিব বুলি আপুনি ধাৰণা কৰে? টাইমটো যতটুকু লাগিব তত আমরা থাকিব সঙ্গে। অসম মিজোৰাম সীমান্ত বিবাদ ইতিমধ্যে থামিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই আছে। আজি আমি দেখিবলৈ পাইছোঁ, এতিয়া আমি মিজোৰাম সীমান্তত অসম মিজোৰাম সীমান্তত উপস্থিত হৈ আছোঁ। ইয়াতে কেন্দ্ৰীয় বাহিনীৰ কেম্প বনাবলৈ সীমান্তত পাহাৰ কাটি ইয়াতে এখন কেম্প বনাবলৈ উদ্যোগ নেওয়া হৈছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা। আমি দেখিবলৈ পাইছোঁ ইয়াতে JCB লগাইছে, লগাই পাহাৰে কাটি ৰাতিৰ ভিতৰতেই এখন প্ৰচেষ্টা চলাইছে। তেওঁলোকে কেনেকৈ ইয়াতে বনাব আমি আপোনাক লাইভ ভিজুৱেল দেখাইছোঁ। 3খন JCB গাড়ী লগাইছে, লগাই ইয়াতে কাম চলি আছে। ইয়াতে কেন্দ্ৰীয় SSB বাহিনী আহি পৌঁছিছে, তেখেতৰ বাবে এখন কেম্প বনাব অসম মিজোৰাম সীমান্তত। আপোনাৰ লাইভ ভিজুৱেল দেখিছে অসম মিজোৰাম সীমান্ত লাইলাপুৰৰ পৰা মই দেখি আছোঁ ভিজুৱেল, কেনেকৈ পাহাৰী কাটি এখন কেম্প বনাব SSBৰ বাবে। কাম চলি আছে, গোটেই ৰাতি কাম চলিব। শিলচৰৰ পৰা বাপ্পী আচাৰ্য, ঈশান নিউজ।